হাই বন্ধুসকল, আজি মোৰ পাৰ্লাৰলৈ হাইলাইট কৰিব আহিছিলে সৰু ভণ্টি এগৰাকী। আৰু তাইক চুলিখিনি কৰাৰ আগত দেখিছিলে ব্লিচ কৰি ল'লোঁ। আৰু ব্লিচ কৰাৰ পিছত তাইক এতিয়া কালাৰটো লগাম মই চুলিত। এতিয়া কালাৰ লগাব লৈছোঁ। আৰু চুলিত যিকোনো আমি কালাৰ দিব হ'লে সদায় ব্লিচ কৰিবই লাগিব। আৰু যদি আপোনালোকে চুলিত কালাৰ কৰিছে, আপুনি স্পা ট্ৰিটমেণ্ট ল'ব লাগিব। আৰু যদি চুলি যত্ন লয়, আপোনালোকে কেয়াৰ লৈ থাকে, তেতিয়া তাৰ চেম্পুটো ইউজ কৰি থাকে, আপোনাৰ চুলিটো বেয়া নহয়। আৰু বহুতে ভাবে কালাৰ কৰিলে চুলি বেয়া নহয়, কিন্তু আপোনালোকে ট্ৰিটমেণ্ট কৰিবই লাগিব যিহেতু। আৰু এতিয়া তাইক চুলি মই এনেকৈ সেইটো মেইন কালাৰ ক্ৰীমটো লগাই আছোঁ। তাৰপিছত চুলিৰ ৰিজাল্টটো চাওক, বহুত ধুনীয়া। এইটো মই প্ৰথম তাইৰ চুলিত এবাৰ ইউজ কৰিছোঁ। আৰু যি হ'লেও পাৰ্লাৰ হ'লেও চব বস্তুৱে চলিব লাগিব, কাৰণ হাইলাইট, চুলি স্মুথনিং, ষ্টেট চব থাকিবই লাগিব। আৰু তাইৰ কালাৰটো বহুত ধুনীয়া হৈছে। ৰ'দৰ পোহৰত বেছি ধুনীয়া হৈছে কালাৰটো, বহুত ধুনীয়া কালাৰ হৈছে। আৰু যদি ভাল লাগিছে আহিব মোৰ পাৰ্লাৰলৈ। আৰু যদি কণ্টেক্ট কৰিব বিচাৰিছে কণ্টেক্ট কৰিব। আৰু ভিডিঅ'বিলাক চাই প্লিজ আপোনালোকে লাইক এটা দিব আৰু দেই।